আমার দাবি আমার দাবি মানব দৰিদ্ৰ জনগণৰ তেজ হুই খোৱা ডকাইত ৰূপী এই স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধৰ দাবীত আজি আমাৰ ঐক্যবদ্ধ সংগ্ৰাম সমিতি মৰাণৰ উদ্যোগত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু শীঘ্ৰেই যদিহে এই স্মাৰ্ট মিটাৰ বন্ধ নকৰে অহা 19 অক্টোবৰত কিন্তু অতি কমেও 5 সহস্ৰাধিক আমি জনগণক লৈ মৰাণ কিন্তু আমি স্তব্ধ কৰি দিবৰ কাৰণে বাধ্য হ'ম আৰু এইগৰাকী স্বেচ্ছাচাৰী দাম্ভিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকিয়নি প্ৰদান কৰিছোঁ যদিহে এই ডকাইত ৰূপী স্মাৰ্ট মিটাৰ বন্ধ নকৰে আমি কিন্তু বিজেপিক অসমৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে কিন্তু আমি প্ৰতিশ্ৰুতিবদ্ধ হয়। আজি আমি ঐক্যবদ্ধ সংগ্ৰাম সমিতিয়ে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এয়া আমাৰ ধাৰাবাহিকভাৱে এই কাৰ্যসূচী চলি যাব আৰু এই সংগ্ৰামস্থলীৰ পৰা এটাই কথা ক'ব বিচাৰোঁ যে স্মাৰ্ট মিটাৰে বিজেপি চৰকাৰৰ পতন অনাটো খাটাং যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নকৰে। কাৰণ আজি স্মাৰ্ট মিটাৰ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ে তুলঙা মন্তব্য কৰিছে। তেওঁ কৈছে যে এবছৰৰ ভিতৰত জনসাধাৰণে ফলাফল পাব, মানে এবছৰে এই বিজেপি চৰকাৰখনে মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ এই টকা দুখীয়া জড়িতৰ টকা মানে শুহি ল'ব, তাৰপিছত এই স্মাৰ্ট মিটাৰ বন্ধ কৰিব, তেনেকুৱা নেকি কথা। তেওঁ কৈছে যে ঠাণ্ডা দিনত স্মাৰ্ট মিটাৰৰ বিল কম আহিব, কি আমি গৰম দিনত বিল নলগাওঁ নেকি? এনেকুৱা তুলুঙা মন্তব্যৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক তুলুঙা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছোঁ আৰু আমাৰ 19 অক্টোবৰত যি বিক্ষোভ কাৰ্যসূচী হ'ব গণবিক্ষোভ কাৰ্যসূচী মৰাণত সকলো ৰাইজৰ উপস্থিতি আমি এই ঐক্যবদ্ধ সংগ্ৰাম সমিতিয়ে কামনা কৰিছোঁ।